নিৰ্বাচনৰ পিছত অত্যাধিক মূল্যবৃদ্ধিৰ বাবে চৰকাৰক টাৰ্গেট অখিল গগৈৰ মূল্যবৃদ্ধিৰ আঁৰত আছে বিজেপিৰ অবৈধ চান্দা সংগ্ৰহ আৰু সিন্ডিকেট আব কিবাৰ 400 পাৰ নহয় গাহৰিয়ে কৰিলে 500 পাৰ গাহৰি মাংসৰ দাম প্ৰতি কিলোগ্ৰামত 360 টকাৰ পৰা নিৰ্বাচনৰ আগত আছিল 360 টকা 360 টকাৰ পৰা খেতু বৃদ্ধি পাই গৈ এতিয়া 500 টকালৈকে বৃদ্ধি পালে ৰাজ্যত মূল্যবৃদ্ধিৰ বাবে চৰকাৰক টাৰ্গেট কৰি অখিল গগৈয়ে ক'লে ব্ৰইলাৰ মাংসৰ পৰা আলু পিয়াজলৈকে নিৰ্বাচনৰ পূৰ্বৰ আৰু বৰ্তমানৰ দামৰ তফাত কিয় নিৰ্বাচনৰ পাছত 1 কিলো মুৰ্গীৰ দাম 240 টকাৰ পৰা 300 টকালৈকে 260 টকাৰ পৰা 320 টকালৈকে বৃদ্ধি পালে গাহৰি মাংসৰ দাম প্ৰতি কিলোগ্ৰামত 360 টকাৰ পৰা নিৰ্বাচনৰ আগত আছিল 360 টকা 360 টকাৰ পৰা খেতু বৃদ্ধি পাই গৈ এতিয়া 500 টকালৈকে বৃদ্ধি পালে মুৰ্গীৰ কণীৰ এটা প্লেটৰ দাম আছিল 170 টকা এক প্লেট কণীৰ দাম নিৰ্বাচনৰ আগত 170 টকাৰ পৰা এতিয়া নিৰ্বাচনৰ পাছত 210 টকালৈ বৃদ্ধি পালে প্ৰতি কুইণ্টেল চাউলৰ দাম 100 টকাকৈ বৃদ্ধি পাইছে 50 টকাৰ পৰা 100 টকালৈকে বৃদ্ধি পাইছে অৰ্থাৎ 1 কিলোগ্ৰাম চাউলৰ দাম 1 টকা বাঢ়িছে আলু 25 টকাৰ পৰা 35 টকালৈ বৃদ্ধি পালে তিনিটা কথাত ৰাজ্য চৰকাৰক পদক্ষেপ ল'বলৈ আহ্বান জনাই অখিল গগৈয়ে ক'লে ক্ষুদ্ৰ চাহ খেতিয়কক বিজেপিয়ে পৰোক্ষভাৱে ধ্বংস কৰিবলৈ বিচাৰিছে অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান এতিয়া সেই 300টা বটলি ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে নম্বৰ 1 2 নম্বৰ তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলি ফেক্টৰীবিলাক বন্ধ কৰি দিব এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি অখিল গগৈৰ দ্বিতীয়টো আহ্বান চৰকাৰৰ প্ৰতি বৰষুণ নাই বাবে এতিয়া পথাৰত কঠীয়া সিঁচিব পৰা নাই কৃষকৰ পথাৰত জলসিঞ্চন দিব নোৱাৰাটো চূড়ান্ত বিফলতা বুলি কৈ অখিল গগৈয়ে চৰকাৰক আহ্বান জনালে কিবা এটা কৰক আমাৰ পথাৰবিলাক এবাৰ খেতি কৰি আমি পেলাই থৈ দিওঁ কাৰণ আমাৰ পানী যোগান নাই আজিৰ দিনটোতো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আজিৰ দিনটোতো আমি ভেকুলিৰ বিয়া পাতি বৰষুণৰ কাৰণে আমি কাকুতি মিনতি কৰোঁ এটো হ'ল অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা চৰকাৰে যদিও মুখেৰে কৈছে যে তেওঁলোকে অসমৰ মুঠ মাটিৰ 14% পথাৰত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে আসলতে যি সময়ত বানপানী হয় সেই সময়তহে তেওঁলোকেও পানী দিব পাৰে অসমৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অচিৰেই আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা গ্ৰহণ কৰে এই সময়ত ৰাজ্যবাসীৰ মাজত আটাইতকৈ চৰ্চিত তিনিটা বিষয়ৰ ওপৰত চৰকাৰৰ শীঘ্ৰেই হস্তক্ষেপ দাবী এক সংবাদমেলত অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো টাৰ্গেট কৰি ল'লে বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে এতিয়া তেওঁলোকে ফটককৈ জাপ মাৰি দিয়ে এতিয়া বিজেপিৰ একদম হৰ্তা কৰ্তা বিধাতা কেমেৰা পাৰ্চন ৰিংকুৰ সৈতে বিক্ৰম বৰাৰ ৰিপৰ্ট DY 365